আহোম পূৰ্বপুৰুষ পুলিন পুঠাওসকলৰ আশীৰ্বাদ বিচাৰি আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে ধৰ্মীয় পৰম্পৰাৰে আহোম জাতিৰ লগতে অসমবাসীয়ে উদযাপন কৰি আহিছে মেডাম মেফি। টিংখাঙত বীৰ লাচিত সেনা অসম ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লেঙেৰীৰ আঞ্চলিক সমিতি মহন দেওঠাই বাইলুং বংশাৱলীৰ পৰিষদৰ সহযোগত আৰু বৃহত্তৰ লেঙেৰীৰ আঘুনিবাৰীত কেন্দ্ৰীয়ভাৱে মেডাম মেফি উদযাপন কৰা হ'ব। 31 জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব মেডাম মেফি। এই অনুষ্ঠানত উপস্থিত থাকিব বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। মহিলাবিলাক ওলাই আহিছে আৰু আমাৰ বিশেষকৈ এইবাৰ নতুন প্ৰজন্মৰ আমাৰ যুৱতীবিলাক আমি খুব সুন্দৰভাৱে মানে ওলাই আহিছে, ভাল লাগিছে। আৰু আমি ভাবিছোঁ আমি যিদৰে আহোমৰ আমি ঐতিহ্যপূৰ্ণ যিবিলাক মঠ মন্দিৰ হওক বা ঠাই হওক, আমাৰ বেয়া লাগে আমাৰ আঘোনিবাৰীখন মানে খুব জৰাজীৰ্ণ অৱস্থা, কিন্তু আজি দ্বিতীয়বাৰ হৈছে আমাৰ মেডাম মেফি, দ্বিতীয়বাৰ পাইছোঁ। প্ৰথমবাৰটো খুব মানে জাক জমকতাৰে হৈছিল আৰু এইবাৰ তাতকৈ আমি বেছি জাক জমকতাৰে পাতিম বুলি মানে সকলো ওলাই আহিছোঁ। আৰু আহিব ৰাইজ, সকলোৱে বিশেষ কাৰণত মানে আহিব নোৱাৰিলে আজি। আৰু সিদিনাকৈ আমি যিদিনাখন 31 জানুৱাৰী সেইদিনাখন আমি যেনেদৰে মানে আজি যেনেদৰে মানে উদ্যমিতাই মানে আগবাঢ়ি আহিছে, সেইদিনাখন ইয়াতকৈ বেছি উদ্যমে কাম কৰি যাম বুলি আমি আপোনালোকক কথা দিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।